হে গাইজ, আজি আহিছোঁ পদুমণি ৰিজৰ্টত। তিনিচুকীয়াত আছে পদুমণি ৰিজৰ্ট। এই পদুমণি ৰিজৰ্টৰ প্ৰথম গেটখনত সোমাই গ'লোঁ। সোমাই যাইছোঁ তাত মানে সৰুকৈ পুখুৰী আছে আৰু তাত মাছ জীয়াই থৈছে, দেখি আৰু ভাল লগাকৈ। তাৰপিছত এইপিনে ইয়াৰ ৰুম আছে, ৰুম লৈ পিনে থাকোঁ বুলি থাকিব পাৰিব পদুমণি ৰিজৰ্টত আহি। আপোনালোকে চাব পাৰিছে, ডাঙৰ সৰু বুলি কোনো কথা নাই। ইয়াত মানে চব আহিছে, চব আহি মানে মাক বাপেক সৰু ল'ৰা ছোৱালীক আনি মনোৰঞ্জন দিছে। আৰু ডাঙৰ সৰু বুলি কথা নাই, চব আহিছে ইয়াত। আপোনালোকে যদি আহিব পাৰে। আৰু চাইডতে এনেকৈ ৰুম আছে। আপুনি যদি মানে ইয়াত নিশা এটা কটাম বুলি ক'লেও কটাব পাৰে। মানে পৰিৱেশটো বেছি সুন্দৰ, সেইকাৰণে দুটামান শ্বৰ্ট লৈ দিলোঁ আপোনালোকক দেখুৱাওঁ বুলি। আৰু আপোনালোকৰ যদি কোনোবাটো তিনিচুকীয়া যদি গম পাবই, তিনিচুকীয়াত যোনখিনি নাথাকে সেই কাৰণে কৈছোঁ, আপোনালোকে আহিব পাৰে। ইয়াৰ বিউটিটো বেছি ধুনীয়া। আপোনালোকে আহি এবাৰ মনোৰঞ্জন লৈ চাওক, তাৰপিছত ক'ব। আৰু লগতে কমেণ্ট এটা কৰি জনাব পদুমণি ৰিজৰ্ট আপোনালোকৰ কেনেকুৱা লাগিছে। গাইজ, অলপ দিনৰ আগততো খ্ৰীষ্টমাছ হৈ গৈছিলে। খ্ৰীষ্টমাছৰ কাৰণে মানে পদুমণি পাৰ্কটো নেচাৰেল বিউটি হয় ন, সেইকাৰণে খ্ৰীষ্টমাছৰ কাৰণে আৰু অলপ নেচাৰেল কৰোঁ বুলি মানে অলপ আয়োজন কৰিছিলে। আৰু এতিয়া চাব পাৰিছে গোটেইখিনি মানে ভাল লগা কৰি দিছে আৰু দেখিবৰ কাৰণে। সেই লগৰকেইটাই ফটো মাৰিম বুলি কৈছে, ইয়াতে ফটো মাৰিছে। তোমাৰ মানে খ্ৰীষ্টমাছৰ কাৰণে বেলেগ এটা আয়োজন কৰিছে, ইয়াত চাই লওক। সুৰংগ পদুমণি ৰিজৰ্টত যদি আপুনি দুপৰীয়া ওলাই যায় ন, তেতিয়া এটা ভাল মনোৰঞ্জন পাব। আৰু গাইজ ওচৰতে আন্ধাৰ হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাওঁ। আৰু চাই থাকক, ইয়াৰ পৰিৱেশটো ৰাতি হ'লে বেছি নেচাৰেল লাগিছে। চাই থাকক গাইজ, মানে ইয়াত এটা বস্তু ভাল লাগিলে, এইটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন, কোনে জানে। আৰু ইয়াত মানে এইখিনি ৰখাই থৈছে আৰু মানে নেচাৰেল বিউটি ন, সেইকাৰণে ভাল লাগিবৰ কাৰণে মানে ৰখাই থৈছে।